ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি মই দ্বিতীয় বাৰ্ষিকৰ শিক্ষা বিষয়ৰ কোঠাৰী আয়োগৰ ওপৰত আলোচনা কৰি আছিলোঁ। আজি মই তোমালোকৰ কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ যি বৃত্তিমুখীকৰণৰ প্ৰক্ৰিয়া, এইখিনিৰ ওপৰত কোঠাৰী আয়োগে দিয়া যিবিলাক পৰামৰ্শ, সেই পৰামৰ্শসমূহৰ ওপৰত আজি মই আলোচনা কৰিম। এতিয়া তোমালোকৰ শিক্ষাক বৃত্তিমুখীকৰণ এইবুলি তোমালোকৰ পাঠ্যপুথিত দেখিবলৈ পাবা। ভকেশ্যনেলাইজেশ্যন অফ এডুকেশ্যন, এই বিষয়খিনিৰ ওপৰত মই সংক্ষেপে আলোচনা কৰি দিছোঁ। এতিয়া আমাৰ এই যি কোঠাৰী আয়োগ বা DES কোঠাৰীৰ সভাপতিত্বত যি কোঠাৰী আয়োগ 1964 চনত গঠন কৰা হৈছিল, এই আয়োগক আমি ভাৰতীয় শিক্ষা আয়োগ নামেৰেও আমি জানিবলৈ পাওঁ। গতিকে এই ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী আয়োগে আমাৰ দেশৰ যি মাধ্যমিক শিক্ষা আছিল, সেই মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ কাৰণে তথা কাৰিকৰী শিক্ষা সম্পৰ্কত যিসমূহ পৰামৰ্শ আগবঢ়াইছিল, সেই পৰামৰ্শসমূহৰ ওপৰত মই চমুকৈ তোমালোকক ব্যাখ্যা কৰি দিছোঁ। প্ৰথমটো হৈছে যে 1986 চনৰ ভিতৰত নিম্ন মাধ্যমিকৰ স্তৰৰ 20%, অৰ্থাৎ নিম্ন মাধ্যমিক মানে কি, তেতিয়াৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণী, এই পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ 20% আৰু দশম শ্ৰেণীৰ ওপৰৰ 50% শিক্ষাৰ্থীক ব্যৱসায়িক বা বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূৰ্ণকালীন পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈছিল। আমাৰ সেইটো সময়ত যি সাধাৰণ শিক্ষা আছিল, এই সাধাৰণ শিক্ষাৰ লগতে বিভিন্ন যিবিলাক অংশকালীন আৰু পূৰ্ণকালীন বৃত্তিমূলক পাঠ্যক্ৰম আছিল, এই বৃত্তিমূলক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈছিল। নিম্ন মাধ্যমিক স্তৰৰ 20% আৰু দশম শ্ৰেণীৰ ওপৰৰ ছাত্ৰ ছাত্ৰীৰ 50% শিক্ষাৰ্থীক ব্যৱসায়িক তথা বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈছিল, সি অংশকালীনেই হওক বা পূৰ্ণকালীনেই হওক। দ্বিতীয়তে, স্কুলসমূহৰ শিক্ষান্ত পৰীক্ষাৰ সময়লৈকে ব্যৱসায়িক শিক্ষাৰ পাঠ্যক্ৰম চলাই দিব লাগিব, যাতে মেধাসম্পন্ন শিক্ষাৰ্থীয়ে এনে পৰীক্ষাৰ পাছতো উচ্চস্তৰীয় ব্যৱসায়িক শিক্ষা ল'ব লাগে। যিবিলাক বিদ্যালয়সমূহৰ শিক্ষান্ত পৰীক্ষা, এই শিক্ষান্ত পৰীক্ষাৰ সময়লৈকে ব্যৱসায়িক শিক্ষাৰ পাঠ্যক্ৰম চলাই যাব লাগে বুলি কৈছিল, যাতে যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছিল, সেইসকলে পৰীক্ষাৰ পাছতো উচ্চস্তৰীয় ব্যৱসায়িক শিক্ষা যাতে তেওঁলোকে ল'ব পাৰে। তৃতীয়তে, ভাৰতীয় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰ, যিবিলাক IIT বুলি আমি কওঁ, এই IITৰ সা-সুবিধা বৃদ্ধি কৰিব লাগিব বুলি কৈছিল। আৰু চতুৰ্থ পৰিকল্পনাৰ কালছোৱাত ভিতৰত এনে প্ৰতিষ্ঠানসমূহক প্ৰৱেশৰ বয়স 14 বছৰ কৰা উচিত। 14 বছৰ বয়সৰ পৰা IIT-সমূহত এডমিশ্যন দিব লাগে বুলি এই কোঠাৰী আয়োগে পৰামৰ্শ আগবঢ়াইছিল। চতুৰ্থতে, জুনিয়ৰ টেকনিকেল স্কুলবোৰক টেকনিকেল হাইস্কুল নাম দি পূৰ্ণ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে বুলি কৈছিল। তেতিয়া কিছুমান কি আছিল, জুনিয়ৰ টেকনিকেল স্কুল আছিল, আৰু এই জুনিয়ৰ টেকনিকেল স্কুলসমূহক টেকনিকেল হাইস্কুললৈ উন্নীত কৰিব লাগে বুলি কৈছিল। আৰু এই টেকনিকেল হাইস্কুল নাম দি তাত পূৰ্ণ পৰ্যায়ৰ বৃত্তিমূলক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে বুলি কোঠাৰী আয়োগে পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ পিছত পঞ্চমতে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু টেকনিকেল স্কুলসমূহত উৎপাদনমুখী প্ৰশিক্ষণ দিব লাগে বুলি কৈছিল। যিবিলাক ভাৰতীয় আমাৰ যি প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আছিল আৰু টেকনিকেল যিবিলাক স্কুল আছিল, এইসমূহত আমি সাধাৰণ শিক্ষাৰ ওপৰত গুৰুত্ব দিলে নহ'ব, উৎপাদনমুখী হ'ব লাগিব বুলি কৈছিল। কিবা এটা উৎপাদন কৰিব পাৰিব লাগিব পাঠ্যক্ৰমসমূহে, তেনেধৰণৰ প্ৰশিক্ষণ দিব লাগে বুলি কৈছিল। ষষ্ঠতে, টেকনিকেলসমূহৰ দশম শ্ৰেণীৰ তলৰ শ্ৰেণীত নামভৰ্তিৰ সুবিধা দি নিপুণ কৰ্মীৰ প্ৰশিক্ষণ দিব লাগিব বুলি কৈছিল। দশম শ্ৰেণীৰ তলৰ শ্ৰেণীবিলাকত টেকনিকেলসমূহত নামভৰ্তিৰ সুবিধা দিব লাগে বুলি কৈছিল। সপ্তমতে, আধাতে স্কুল এৰি যিসকল কামত নিয়োজিত হোৱা ছাত্ৰ ছাত্ৰী, এইসকলৰ বাবে ব্যৱসায়িক আৰু কাৰিকৰী প্ৰশিক্ষণ, অংশকালীন শিক্ষা, ডাকযোগে শিক্ষা আদিৰ ব্যৱস্থা কৰিব লাগে বুলি কৈছিল।
কিছুমান ছাত্ৰ ছাত্ৰী আধাতে বিদ্যালয় এৰি যায়, গতিকে তেওঁলোকৰ বাবেও কি হ'ব লাগে, ব্যৱসায়িক আৰু কাৰিকৰী প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে, অংশকালীন শিক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু ডাকযোগে শিক্ষা আদিৰ ব্যৱস্থা কৰিব লাগে বুলি কৈছিল। অষ্টমতে অভিযন্তা আৰু টেকনিচিয়ানৰ বৰ্তমানৰ অনুমান 1:1.1:4 পৰা 1975 চনত 1:2.5 আৰু 1986 চনলৈ 1.3 বা 1:3 বা 1:4 বৃদ্ধি কৰিব লাগে বুলি কৈছিল। তাৰমানে অভিযন্তা আৰু টেকনিচিয়ানৰ যিটো পৰিমাণ, সেই পৰিমাণ বঢ়াব লাগে বুলি কৈছিল, যিহৰ জৰিয়তে বৃত্তিমূলক শিক্ষাৰ জৰিয়তে। নৱমতে টেকনিচিয়ানসকলৰ পাঠ্যক্ৰমৰ সময়ে সময়ে পৰিৱৰ্তন কৰি থাকিব লাগিব। পাঠ্যক্ৰমসমূহ সময়ে সময়ে সালসলনি কৰি থাকিব লাগে বুলি কৈছিল আৰু ডিপ্ল'মা স্তৰৰ প্ৰশিক্ষণক অধিক ব্যৱহাৰিক কৰি তুলিব লাগিব বুলি কৈছিল। যিবিলাক ডিপ্ল'মা প্ৰদান কৰা হয়, এই ডিপ্ল'মা স্তৰৰ প্ৰশিক্ষণবিলাকক অধিক ব্যৱহাৰিক কৰি তুলিব লাগে। তাত্ত্বিক জ্ঞানতকৈ ব্যৱহাৰিক দিশৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে উদ্যোগ প্ৰধান অঞ্চলতহে পলিটেকনিকসমূহ স্থাপন কৰিব লাগে। যিবিলাক উদ্যোগ প্ৰধান অঞ্চল আছিল ভাৰতবৰ্ষত, সেইবিলাকতহে পলিটেকনিকসমূহ স্থাপন কৰিব লাগে বুলি কৈছিল। আৰু গ্ৰামাঞ্চলত কৃষি আৰু কৃষিভিত্তিক উদ্যোগৰ প্ৰতি দৃষ্টি ৰাখিহে পলিটেকনিকসমূহৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে বুলি কৈছিল। যিবিলাক গাঁৱলীয়া ঠাইত তাত খেতি বাতি, কৃষি আৰু কৃষিভিত্তিক উদ্যোগ এইবিলাকৰ ওপৰতহে গুৰুত্ব দিব লাগে, কিন্তু উদ্যোগ প্ৰধান অঞ্চলত পলিটেকনিকসমূহ স্থাপন কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে পলিটেকনিকৰ শিক্ষকৰ অৰ্হতাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিতহে দৰমহাৰ নিৰিখ নিৰ্ধাৰণ কৰিব লাগে। শিক্ষকসকলৰ বৃত্তিৰ ওপৰত, অৰ্হতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল, যে শিক্ষক পলিটেকনিকৰ যিসকল শিক্ষক তেওঁলোকৰ অৰ্হতা আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিতহে দৰমহাৰ নিৰিখ নিৰ্ধাৰণ কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে উদ্যোগসমূহৰ সহযোগিতাৰ আধাৰত পলিটেকনিকসমূহে হ্ৰস্বম্যাদী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। এতিয়া উদ্যোগসমূহত কেনেকুৱা ধৰণৰ কাৰিকৰী জ্ঞানৰ ব্যক্তিসকলৰ বা কৌশলী ব্যক্তিসকলৰ প্ৰয়োজন হয়, সেইখিনি আধাৰতহে পলিটেকনিকবিলাকত হ্ৰস্বম্যাদী মানে কম সময়ৰ কাৰণে হ্ৰস্বম্যাদী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে সকলোবোৰ পলিটেকনিকতে ছাত্ৰীৰ কাৰণে চাৰ্টিফিকেট আৰু ডিপ্ল'মা স্তৰৰ সকলোবোৰ প্ৰয়োজনীয় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। যিমানবিলাক পলিটেকনিক আছিল সকলোবোৰতে ছাত্ৰীৰ কাৰণে চাৰ্টিফিকেটৰ ব্যৱস্থা আৰু ডিপ্ল'মা স্তৰৰ সকলোবোৰ প্ৰয়োজনীয় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে মাধ্যমিক স্কুলৰ একাদশ আৰু দ্বাদশ শ্ৰেণীত বাণিজ্যিক কাৰ্যালয় সম্বন্ধীয় বিজ্ঞান, উদ্যোগ, ব্যৱসায় আদিৰ দৰে পাঠ্যক্ৰমৰ প্ৰস্তুত কৰিব লাগিব বুলি পৰামৰ্শ আগবঢ়াইছিল। নেক্সট হৈছে আভিযান্ত্ৰিক স্কুলৰ মান উন্নত কৰিবৰ বাবে ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰুমেণ্টেশ্যন আদি বিষয়ত অৰ্হতাসম্পন্ন বিজ্ঞানৰ স্নাতক ছাত্ৰ ছাত্ৰীক নিয়োগ কৰিব লাগিব। আভিযান্ত্ৰিক যিবিলাক স্কুল আছে, সেই আভিযান্ত্ৰিক স্কুলবিলাকৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰুমেণ্টেশ্যন এই বিষয়বিলাকত যিসকল ছাত্ৰ ছাত্ৰীক নিয়োগ কৰিব, সেইসকল অৰ্হতাসম্পন্ন হ'ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ পিছত কাৰিকৰী হাইস্কুল আৰু পলিটেকনিকৰ পৰা ডিপ্ল'মা লাভ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে ক্ষুদ্ৰাকৃতিৰ উদ্যোগ, কাৰখানা আদি স্থাপন কৰিব লাগিব। এতিয়া ডিপ্ল'মা লাভ কৰি তেওঁলোকে ক'লৈ যাব? তেওঁলোকে সংস্থাপন লাভ কৰিব লাগিব। গতিকে ক্ষুদ্ৰ যিবিলাক সৰু উদ্যোগ বা কাৰখানা এইবিলাক স্থাপন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল, যাতে উৎপাদনো বৃদ্ধি হয়, লগতে নিবনুৱা সমস্যাও দূৰ হয়। নেক্সট হৈছে কোনো বিশেষজ্ঞ সমিতিৰ দ্বাৰা প্ৰয়োজনীয়তাৰ আধাৰত প্ৰযুক্তিবিদ্যাৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰম সালসলনি কৰিব লাগে। প্ৰযুক্তিবিদ্যাৰ যিবিলাক পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমসমূহ যাতে উপযুক্ত হয় তাৰ ওপৰত বিশেষজ্ঞ সমিতি গঠন কৰি তেওঁলোকৰ দ্বাৰা সেইসমূহ থিৰাং কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে পলিটেকনিকবোৰত দেখা দিয়া অপচয়ৰ সমস্যা ৰোধ কৰিবৰ বাবে আৰু বিশেষ ব্যৱস্থা ল'ব লাগিব। অপচয়, অনাহকত যিবিলাক খৰচ হয় সেইবোৰ অপচয় বুলি কয়। গতিকে পলিটেকনিকবিলাকত কিছুমান অপচয় হৈছিল আৰু এই অপচয়ৰ সমস্যা নাইকিয়া কৰিবৰ কাৰণে বা
কম কৰিবৰ কাৰণে কিছুমান ব্যৱস্থা ল'ব লাগে বুলি কোঠাৰী আয়োগে পৰামৰ্শ আগবঢ়াইছিল। নেক্সট হৈছে প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰসমূহে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ লোকৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে। যিবিলাক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰসমূহে প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ পিছত অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষকসকলক উদ্যোগ বিষয়ক পৰামৰ্শ দিব লাগে আৰু শিক্ষকৰ কাৰণে গ্ৰীষ্মকালীন শিবিৰৰ ব্যৱস্থা কৰিব লাগে বুলি কৈছিল। অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ যিসকল শিক্ষক আছিল তেওঁলোকক উদ্যোগ বিষয়ক পৰামৰ্শ দিব লাগে বুলি কৈছিল আৰু শিক্ষকৰ কাৰণে গ্ৰীষ্মকালীন শিবিৰৰ ব্যৱস্থা কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে কেমিকেল টেকন'লজি, ইলেক্ট্ৰনিক্স, অট'মেশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন, এষ্ট্ৰনটিক্স আদিৰ দৰে নতুন নতুন ক্ষেত্ৰৰ উপযোগীকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে। এতিয়া IIT-বিলাকত কি কৰিব লাগে বুলি কৈছিল যে কেমিকেল টেকন'লজি, ইলেক্ট্ৰনিক্স, অট'মেশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন এইবোৰ হৈছে কি নতুন নতুন কিছুমান পাঠ্যক্ৰম। গতিকে এই নতুন নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। স্নাতকোত্তৰ পৰ্যায়ৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমত ভৰ্তি হ'ব বিচৰা ছাত্ৰ ছাত্ৰীক বেছিভাগকে উদ্যোগভিত্তিক সমস্যাৰ আধাৰত গৱেষণা কাৰ্য নিৰ্ধাৰণ কৰিবলৈ দিব লাগে। যিবিলাক গৱেষণা কাৰ্য কৰিব স্নাতকোত্তৰ পৰ্যায়ৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ যিবিলাক স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক উদ্যোগভিত্তিক সমস্যাৰ ওপৰতহে গৱেষণা কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিল। নেক্সট হৈছে অভিযান্ত্ৰিক শিক্ষাৰ স্নাতকোত্তৰ মহলাত ভৰ্তিৰ বাবে কমেও এবছৰ কোনো উদ্যোগত কাম কৰি বাস্তৱ অভিজ্ঞতা আহৰণ কৰিব লাগে বুলি কৈছিল। বাস্তৱ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ছাত্ৰ ছাত্ৰীসকলে অভিযান্ত্ৰিক শিক্ষাৰ স্নাতকোত্তৰ মহলাত যেতিয়া নামভৰ্তি কৰিব ভৰ্তিৰ কাৰণে এইটো এটা অৰ্হতা হিচাপে কোনো উদ্যোগত তেওঁলোকৰ অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ থাকিব লাগে বুলি কৈছিল। গৱেষণাৰ ডক্টৰেট ডিগ্ৰীৰ উপৰিও বৃত্তিমূলক উন্নতিৰ অৰ্থে উদ্যোগ প্ৰতিষ্ঠান কৰাৰ বাবে নিয়মীয়াকৈ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে পলিটেকনিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ মাধ্যম আঞ্চলিক ভাষাৰ জৰিয়তে হ'ব লাগে আৰু পাঠ্যপুথিসমূহ আঞ্চলিক ভাষাত যুগুত কৰিব লাগে বুলি কৈছিল। আঞ্চলিক ভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ইয়াত পলিটেকনিক আৰু যিবিলাক মাধ্যমিক পৰ্যায়ৰ শিক্ষা সেইটো সময়ত প্ৰচলন আছিল তাৰ মাধ্যমো হ'ব লাগে আঞ্চলিক ভাষা। আঞ্চলিক ভাষাৰ জৰিয়তে আমাৰ এটা অঞ্চলত যিবিলাক ভাষা চলে সেইবিলাকক আমি আঞ্চলিক ভাষা বুলি কওঁ। এই আঞ্চলিক ভাষাৰ জৰিয়তে পাঠ্যক্ৰম প্ৰস্তুত হ'ব লাগে বুলি কৈছিল। নেক্সট হৈছে প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰ আৰু অনুৰূপ অনুষ্ঠানসমূহক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি কৈছিল। যিবিলাক প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰ আছিল বা তেনেধৰণৰ অনুষ্ঠান আছিল সেইবিলাকক বিশ্ববিদ্যালয়ৰ সমানেই মৰ্যাদা দিব লাগে বুলি কৈছিল। নেক্সট হৈছে যোগাযোগ পাঠ্যক্ৰমৰ জৰিয়তে বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ উন্নতিৰ বাবে ব্যৱস্থা হাতত ল'ব লাগে বুলি কৈছিল। যোগাযোগ পাঠ্যক্ৰম আৰু কৰেছপণ্ডেঞ্চ এডুকেশ্যন আৰু বৃত্তিমূলক আৰু কাৰিকৰী এইকেইটা উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। নেক্সট হৈছে অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ পৰিচালনা বৰ্ডৰ সভাপতিগৰাকীক বিশিষ্ট শিক্ষাবিদৰ মাজৰ পৰা নিৰ্বাচন কৰিব লাগে। তাৰমানে কোনো সাধাৰণ ব্যক্তিক এই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যিখন পৰিচালনা বৰ্ড থাকে, পৰিচালনা সমিতি বা বৰ্ড থাকে তাৰ যিজন সভাপতি হ'ব সেই সভাপতিজন বিশিষ্ট শিক্ষাবিদ হ'ব লাগে বুলি কৈছিল। আৰু এগৰাকী অধিকৰ্তাৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ স্কুল বৰ্ডৰ আৰ্হিত কাৰিকৰী শিক্ষা বৰ্ড গঠন কৰিব লাগে আৰু এই বৰ্ডে নিয়োগকে ধৰি অন্যান্য কামবোৰ কৰিব লাগিব। এগৰাকী অধিকৰ্তা থাকিব লাগিব আৰু তেওঁৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ স্কুল বৰ্ডৰ নিচিনাকৈ কাৰিকৰী শিক্ষা বৰ্ড গঠন কৰিব লাগে বুলি কৈছিল অধিকৰ্তাৰ অধীনত। আৰু এই বৰ্ডে নিয়োগৰ যি কাম এই নিয়োগৰ কামবোৰ আৰু অন্যান্য কামবোৰ কৰিব লাগে বুলি কৈছিল। নেক্সট হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ আৰ্হিত শিক্ষা মন্ত্ৰণালয়, বিশ্ববিদ্যালয় অনুদান আয়োগ যাক আমি UGC বুলি কৈছিলোঁ সেইটো সময়ত। এই UGC বা বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিচিনাকৈ শিক্ষা মন্ত্ৰণালয়, উদ্যোগ, ব্যৱসায়িক জোঁট আৰু অনুদান আয়োগৰ সদস্যৰ দ্বাৰা এক বিশেষ সন্থা গঠন কৰিব লাগে বুলি কৈছিল, য'ত এজন পূৰ্ণকালীন সদস্য থাকিব। তাত এজন সদস্য থাকিব পূৰ্ণকালীন আৰু এই সন্থাক
ৰাজ্যিক কাৰিকৰী শিক্ষাৰ সঞ্চালকালয় বুলি কোৱা হ'ব। অৰ্থাৎ ৰাজ্যিক কাৰিকৰী শিক্ষা সঞ্চালকালয় গঠনৰ ওপৰত কোঠাৰী আয়োগে পৰামৰ্শ প্ৰদান কৰিছিল। গতিকে এই 31টা মুঠতে পৰামৰ্শ 1864 চনৰ যি ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী আয়োগ, এইখিনিয়ে বৃত্তিমূলক শিক্ষা বা মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণ কৰিবৰ কাৰণে এনেধৰণৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে বুলি কৈছিল। যি সাধাৰণ শিক্ষা, এই সাধাৰণ শিক্ষাৰ পৰা আমাৰ কি হয়, নিবনুৱা সমস্যা বৃদ্ধি হয়। গতিকে এই নিবনুৱা সমস্যা হ্ৰাস কৰি উৎপাদন বৃদ্ধিৰ কাৰণে মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণ কৰিবৰ কাৰণে এনেধৰণৰ 31টা পৰামৰ্শ আয়োগে প্ৰদান কৰিছিল। তোমালোকে এইখিনি পইণ্টৱাইজত চাবা। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা হয় যে কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ওপৰত টোকা লিখিবলৈও কেতিয়াবা আহে। এতিয়া 4 পৰা 6 নম্বৰৰ ভিতৰত সাধাৰণতে এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত, ফাইনেল পৰীক্ষাত আমি দেখিবলৈ পাওঁ। গতিকে তোমালোকে এই বিষয়টো ভালধৰণে অধ্যয়ন কৰিবা বুলি আশা কৰিলোঁ। ইয়াক বাৰে প্ৰতি পঢ়িব লাগিব। পইণ্টবোৰ কিছুমান প্ৰায় একেধৰণৰ, গতিকে তোমালোকে বাৰে প্ৰতি এইখিনি পুনৰ অধ্যয়ন কৰিবা বুলি আশা কৰি আজি ভিডিঅ' ইমানতে সামৰিলোঁ। ধন্যবাদ।